আজি আমাৰ বাবে এটা অত্যন্ত আনন্দ আৰু আবেগৰ দিন। নামৰূপলৈ অহাৰ আগতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীৰ বৰাগাঁৱলৈ গৈছিল। অসম আন্দোলনৰ 860 গৰাকী শ্বহীদৰ স্মৃতিত আমি নিৰ্মাণ কৰা শ্বহীদ বেদীলৈ গৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আগবঢ়াইছিলে। ইয়াৰ আগতে ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে অসম আন্দোলনৰ জাতীয় শ্বহীদসকলক স্বীকৃতি দিয়া নাছিল। আজি আমাৰ বাবে অত্যন্ত গৌৰৱ আৰু আবেগৰ দিন। মই অসমবাসীৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতৰ এই বিশাল হৃদয়ৰ বাবে আকৌ এবাৰ অসমবাসী ৰাইজৰ হৈ ধন্যবাদ জনাইছোঁ।